মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সফুৰা টেলেণ্ট চাৰ্চ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' সুধি আছিলে কমেণ্ট ছেকশ্যনত। গতিকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখনৰ পৰা মই তোমালোক কেইটামান প্ৰশ্ন লিখি দিছোঁ। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো চোৱা, কোনে পেনিচিলিন আৱিষ্কাৰ কৰিছিল? হু ডিস্কভাৰ্ড পেনিচিলিন? অপশ্যনবোৰ চোৱা। এত আছিলে লুইচ পেষ্টিউৰ, বিত আছিলে আলেকজেণ্ডাৰ ফ্লেমিং, নেক্সট আছিলে অপশ্যন এডৱাৰ্ড জেনাৰ, আৰু শেষৰ অপশ্যনটো আছিলে ড্ৰেচাৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো, অৰ্থাৎ আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যনটো আছিল ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? হোৱাট আৰ দ্য ডিজিজ কজড বাই ভিটামিন ডি ডেফিচিয়েঞ্চি? তোমালোকে যদিহে ক্লাছ 2, 3, 4, 5ত পঢ়ি আছা তেনেহ'লে তোমালোকে আমাৰ ধ্ৰুৱজ্যোতি গোস্বামী নামৰ ইউটিউব চেনেলটো ফ'ল' কৰিবা। তাত ক্লাছ 2, 3, 4, 5ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিডিঅ' আপলোড কৰা হয় সফুৰা বৃত্তি পৰীক্ষাৰ। আৰু তোমালোকে যদি 6, 7, 8, 9ত পঢ়ি আছা তেনেহ'লে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? অপশ্যন চোৱা। এত আছিলে কুকুৰিকণা, বিত আছিলে ৰিকেটছ, চিত আছিলে এনিমিয়া, ডিত আছিলে পেলাগ্ৰা। তো ভিটামিন ডিৰ যেতিয়া আমাৰ দেশত অভাৱ হয় তেতিয়া ৰিকেটছ বেমাৰ হয়। ঠিক আছে, গতিকে অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ। আৰু ভিটামিন ডি আমি ক'ৰ পৰা পাওঁ? সূৰ্যৰ পোহৰত পৰা আমি ভিটামিন ডি পাব পাৰোঁ। ঠিক আছে, মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকে চোৱা 3 নম্বৰটো। তোমালোকক যদি PDF-সমূহ লাগে তোমালোকে স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰটোত বা ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে আমাক মেছেজ কৰিবা। লগতে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা কিমান ক্লাছত পঢ়ি আছা আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে ভিডিঅ'সমূহ চাই আছা। তেতিয়া আমি তোমালোকক যদি ক্লাছ 7ৰ ষ্টুডেণ্ট বেছি আছে তোমাক ক্লাছ 7ৰ ভিডিঅ'ছ আমি বেছিকৈ আপলোড কৰিম। 3 নম্বৰ প্ৰশ্নটো আছিল তেজ জমা হোৱা সমস্যাৰ মূল কাৰণ হ'ল ডেছৰ অভাৱ। দ্য মেইন কজ অফ দ্য প্ৰব্লেম অফ ব্লাড ক্লটিং ইজ লেক অফ ডেছ। আমাৰ দেশত এটা প্ৰব্লেম থাকে কেতিয়াবা, বহুতৰে এইটো প্ৰব্লেম দেখা দিয়ে যে তেজ জমা হয় বা তেজ গোট মাৰে। ইয়াৰ মূল কাৰণটো কি হয়? কিহৰ কাৰণে এনেকুৱা হয়? অপশ্যন চোৱা। এত আছিলে ভিটামিন ডি, বিত আছিলে ভিটামিন কে, চিত আছিলে ভিটামিন এ, আৰু অপশ্যন ডিত আছিলে ভিটামিন চি। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো ভিটামিন কে। ভিটামিন কেৰ অভাৱ হ'লে আমাৰ দেশত তেজ জমা হোৱাৰ সমস্যাটো দেখিবলৈ পোৱা যায়। নেক্সট প্ৰশ্নটো চোৱা, 4 নম্বৰ প্ৰশ্নটো আছিল যে প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? হাউ মেনি বনছ আৰ দেয়াৰ ইন দ্য এডাল্ট বডি? অপশ্যনছ তোমালোকে চোৱা। এত আছিলে 206, বিত আছিলে 208, অপশ্যন চিত আছিলে 210, আৰু অপশ্যন ডিত আছিলে 200। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হৈছে অপশ্যন নম্বৰ 8 থকাটো, প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা হৈছে 206ডাল। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 5। প্ৰশ্নটো আছিলে যে প্ৰাপ্তবয়স্ক মানুহৰ দেহৰ কিমান শতাংশ পানী পোৱা যায়? হোৱাট পাৰ্চেণ্টেজ অফ ৱাটাৰ ইজ এভেইলেবল ইন দ্য বডি অফ এন এডাল্ট? অপশ্যন চোৱা। এত আছিলে 79%, অপশ্যন বি 80%, অপশ্যন চি 57%, অপশ্যন নম্বৰ ডি 90%। এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো, অৰ্থাৎ গত থকাটো। প্ৰাপ্তবয়স্ক মানুহৰ দেহত পানীৰ শতাংশ 57% পোৱা যায়। নেক্সট তোমালোকে চোৱা 6 নম্বৰ কুৱেশ্যনটো আছিল সাধাৰণতে মানুহৰ তেজৰ pHৰ মাত্ৰা কিমান? হোৱাট ইজ দ্য নৰ্মেল pH লেভেল অফ হিউমেন ব্লাড? অপশ্যনবিলাক তোমালোকে চোৱা, এই গোটেইকেইটা অপশ্যন। ঠিক আছে, আৰু তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱাচোন সাধাৰণতে মানুহৰ তেজৰ pHৰ মাত্ৰা কিমান? সাধাৰণতে মানুহৰ তেজৰ pHৰ মাত্ৰা হৈছে, ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ। ঠিক আছে, কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। নেক্সট প্ৰশ্নটো চোৱা, 7 নম্বৰটো। প্ৰশ্নটো আছিল যে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ নট কজড বাই এ ভাইৰাছ? অপশ্যন চোৱা। এত আছিলে কলেৰা, বিত আছিলে বসন্ত, চিত আছিলে হেপাটাইটিছ, আৰু ডিত আছিলে টাইফইড। আমাক কি সুধিছে? ইয়াৰে কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয় সুধিছে। ভাইৰাছৰ বাবে নোহোৱা বেমাৰটি হৈছে টাইফইড। বাকীকেইটা বেমাৰ কলেৰা, বসন্ত, হেপাটাইটিছ এইবিলাক ভাইৰাছৰ ফলতো হয়। টাইফইড ভাইৰাছৰ বাবে নহয়। অপশ্যন ঘ হ'ব শুদ্ধ উত্তৰ।
নেক্সট তোমালোকে চোৱা 4 নম্বৰ প্ৰশ্নটি প্ৰশ্নটো আছিলে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক কি হোৱাট ইজ দ্য মেইন ফেক্টৰ ডেট কজেছ মিল্ক টু বিকাম কাৰ্ডল সাধাৰণতে আমি যেতিয়া গাখীৰ 2-3 দিন আমি থৈ দিওঁ তেতিয়া কি হয় এইখিনি দৈলৈ পৰিৱৰ্তন হৈ যায় দৈলৈ পৰিৱৰ্তিত হয় ইয়াৰ মূল কাৰণটো কি কিহৰ বাবে হয় সুধিছে অপশ্যন চোৱা এত আছিলে ভেকুৰ বিত আছিলে বেক্টেৰিয়া চিত আছিলে ভাইৰাছ আৰু ডিত আছিলে এটাও নহয় এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বিত থকাটো বেক্টেৰিয়া গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক হৈছে বেক্টেৰিয়া লেক্টোবেচিলাছৰ কাৰণে ঠিক আছে মনত ৰাখিবা নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9 সূৰ্যৰ ৰশ্মিৰ পৰা কি ভিটামিন পোৱা যায় হোৱাট ভিটামিন আৰ অবটেইন ফ্ৰম দ্য ছানলাইট অপশ্যনছ তোমালোকে মন কৰাচোন অপশ্যনবোৰ অপশ্যন চোৱা এত আছিলে ভিটামিন এ বিত আছিলে ভিটামিন বি অপশ্যন চিত আছিলে ভিটামিন চি আৰু অপশ্যন নম্বৰ ডিত আছিলে ভিটামিন ডি এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ ঘৰত থকাটো ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা পোৱা যায় মই আৰম্ভণিতে যিটো প্ৰশ্ন আলোচনা কৰিলোঁ তাতো তোমালোকক কৈছিলোঁ যে সূৰ্যৰ ৰশ্মিৰ পৰা আমি ভিটামিন ডি পাওঁ নেক্সট প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো তলত উল্লেখ কৰা কোনটো ছালৰ বেমাৰ হুইচ অফ দ্য ফলোইং স্কিন ডিজিজেছ অপশ্যন চোৱা এত আছিলে এনিমিয়া বিত আছিলে পেলাগ্ৰা চিত আছিলে বিকেছ ডিত আছিলে টাইফয়েড ইয়াৰে কোনটো ছালৰ বেমাৰ হয় সুধিছে যিহেতু ছালৰ কথা উল্লেখ কৰিছে ইয়াতে পেলাগ্ৰা হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ বা বিত থকাটো ঠিক আছে যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকে ভিডিঅ'সমূহ কেনে পাইছা নেক্সট চোৱা 11 নম্বৰ গছৰ পাত সেউজীয়া হোৱাৰ কাৰকটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ফেক্টৰ ডেট মেক্স দ্য লিভ অফ ট্ৰিজ গ্ৰীণ গছৰ পাতৰ ৰং তোমালোকে কেনেকুৱা দেখা পোৱা সেউজীয়া ইয়াৰ কাৰণটো কি সুধিছে অপশ্যন চোৱা এত আছিলে ক্লৰফিল বিত আছিলে ক্লৰফ্লম চিত আছিলে ইষ্ট্ৰজেন আৰু ডিত আছিলে খনিজ পদাৰ্থ গছৰ পাত সেউজীয়া হোৱাৰ কাৰণটো হৈছে ক্লৰফিলৰ বাবে গছৰ পাত সেউজীয়া হয় অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট তোমালোকে চোৱা নেক্সট প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো আছিল দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয় হোৱাট ইজ দ্য ডিপাৰ্টমেণ্ট ডেট ষ্টাডিজ দ্য চেলছ অফ দ্য বডি কল্ড অপশ্যন চোৱা এত আছিলে পেথলজি বিত আছিলে জিঅ'লজি চিত আছিলে হিষ্টলজি ডিত আছিলে ফিজিঅ'লজি দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি বুলি কোৱা হয় এইটো কোৱা হয় হিষ্টলজি বুলি অপশ্যন নম্বৰ গ হ'ব কাৰেক্ট আনচাৰ হিষ্টলজি কুৱেশ্যন নম্বৰ 13 চোৱা এইডছ ৰোগৰ কাৰক কি হোৱাট কজেছ এইডছ কিহৰ কাৰণে হয় অপশ্যন চোৱা এত আছিলে বেক্টেৰিয়া বিত আছিলে প্ৰটজোৱা চিত আছিলে ভাইৰাছ আৰু ডিত আছিলে ভেকুৰ এইডছ ৰোগৰ মেইন কাৰকটো হৈছে ভাইৰাছ অপশ্যন গ হ'ব কাৰেক্ট আনচাৰ ভাইৰাছ হৈছে এইডছ ৰোগৰ কাৰক নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 14 গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে হোৱাট ইজ গ্লুক'জ ষ্ট'ৰ্ড ইন দ্য বডি অপশ্যন চোৱা এত আছিলে চৰ্বি বিত আছিলে এমিনো এচিড চিত আছিলে ইনচুলিন আৰু ডিত আছিলে গ্লাইক'জেন গ্লুক'জ আমাৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে গ্লুক'জ গ্লাইকোজন হিচাপত সঞ্চিত হৈ থাকে গতিকে অপশ্যন নম্বৰ ডি অৰ্থাৎ ঘ হ'ব কাৰেক্ট আনচাৰ নেক্সট তোমালোকে চোৱা 15 নম্বৰ কুৱেশ্যনটো মগজুৰ ভিতৰ অংশৰ ৰং কেনে ধৰণৰ হোৱাট ইজ দ্য কালাৰ অফ দ্য ইনচাইড অফ দ্য ব্ৰেইন মগজুৰ ভিতৰ অংশৰ ৰং কেনেকুৱা ধৰণৰ আমাক সুধিছে অপশ্যন চোৱা এত আছিলে ৰঙা বিত আছিলে বগা চিত আছিলে মুগা আৰু ডিত আছিলে মটীয়া এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ কোনটো হ'ব অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বিটো বগা মগজুৰ ভিতৰৰ অংশৰ ৰং বগা কুৱেশ্যন নম্বৰ 16 চোৱা কুৱেশ্যনটো আছিলে এনেধৰণৰ বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয় অন হুইচ ডেট ইজ ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেটেড অপশ্যন চোৱা এত আছিলে 1 মাৰ্চ বিত আছিলে 1 এপ্ৰিল চিত আছিলে 1 জুন আৰু ডিত আছিলে 1 ডিচেম্বৰ এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো অৰ্থাৎ ঘ হ'ব শুদ্ধ উত্তৰ 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস প্ৰতি বছৰে পালন কৰা হয় কুৱেশ্যন নম্বৰ 17 চোৱা কুৱেশ্যনটো আছিল আলোক কিহৰ একক হোৱাট ইজ দ্য ইউনিট অফ লাইট ইয়াৰ অপশ্যন চোৱা এত আছিলে সময় বিত আছিলে দূৰত্ব চিত আছিলে পোহৰ আৰু ডিত আছিলে পোহৰৰ তীব্ৰতা যদি পোষ্ট কৰি তোমালোকে কি হ'ব শুদ্ধ উত্তৰ কমেণ্ট ছেকশ্যনত জনোৱাচোন এই কুৱেশ্যনটোৰ কাৰেক্ট উত্তৰ হ'ব অপশ্যন নম্বৰ বিত থকাটো দূৰত্ব আলোক হৈছে দূৰত্বৰ একক
কুৱেশ্যন নম্বৰ 18 টো চোৱা কুৱেশ্যনটো আছিলে সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে এবাউট হাউ লং ডাজ ইট টেক ফৰ ছানলাইট টু ৰিচ দ্য আৰ্থ অপশ্যন চোৱা এত আছিলে প্ৰায় 2 মিনিট বিত আছিলে প্ৰায় 4 মিনিট চিত আছিলে প্ৰায় 8 মিনিট আৰু অপশ্যন ডিত আছিলে প্ৰায় 16 মিনিট অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় 4 মিনিট সময় লাগে প্ৰশ্ন নম্বৰ 19 টো চোৱা প্ৰশ্নটো আছিল যে তলৰ কোনটো স্কেলাৰ ৰাশি which of the following is a scalar ৰাশি অপশ্যন চোৱা এত আছিলে বল বিত আছিলে চাপ চিত আছিলে বেগ আৰু ডিত আছিলে ঘনত্ব এইকেইটা স্কেলাৰ ৰাশি কোনটো সুধিছে স্কেলাৰ ৰাশি হৈছে চাপ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ চাপ হৈছে স্কেলাৰ ৰাশি কুৱেশ্যন নম্বৰ 20 চোৱা কুৱেশ্যনটো আছিল তলৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰিব which of the following mediums will give the maximum speed of sound অপশ্যন চোৱা এত আছিলে ষ্টিল বিত আছিলে পানী চিত আছিলে বায়ু আৰু ডিত আছিলে শূন্য ইয়াৰে কোনটো মাধ্যমত শব্দৰ সৰ্বোচ্চ গতি লাভ কৰিব খুজিছে অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন গত থকাটো বায়ু বায়ুৰ শব্দই সৰ্বোচ্চ গতি লাভ কৰিব কুৱেশ্যন নম্বৰ 21 চোৱা কুৱেশ্যনটো আছিল যে কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে ইন হুইচ মিডিয়াম ডাজ লাইট ট্ৰেভেল এট দ্য হাইয়েষ্ট স্পীড অপশ্যন চোৱা এত আছিলে কাঁচ বিত আছিলে পানী চিত আছিলে হাইড্ৰজেন ডিত আছিলে শূন্য অপশ্যনবিলাকৰ ভিতৰত অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ শূন্য নেক্সট কুৱেশ্যন চোৱা 22 নম্বৰ কুৱেশ্যনটো আছিল ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট নিউক্লিয়াৰ ৰিয়েক্টৰ অপশ্যন এত আছিলে উৰ্বশী বিত আছিলে অপ্সৰা অপশ্যন নম্বৰ চিত আছিলে ৰোহিণী আৰু অপশ্যন নম্বৰ ডিত আছিলে কামিনী এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো ভাৰতৰ প্ৰথম নিউক্লিয়াছ ৰিয়েক্টৰটোৰ নাম হৈছে অপ্সৰা 23 নম্বৰ কুৱেশ্যনটো পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি হোৱাট ইজ দ্য ফ'ৰ্থ ষ্টেট অফ মেটাৰ অপশ্যন চোৱা এত আছিলে তৰল বিত আছিলে অতি তৰল চিত আছিলে প্লাজমা আৰু অপশ্যন নম্বৰ ডিত আছিলে কঠিন পানী পদাৰ্থৰ চতুৰ্থ অৱস্থাটো হৈছে প্লাজমা অপশ্যন নম্বৰ গ হ'ব শুদ্ধ উত্তৰ এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো 24 নম্বৰ প্ৰশ্নটো আছিল সুপাৰসনিক উৰাজাহাজৰ গতি কিমান হোৱাট ইজ দ্য স্পীড অফ সুপাৰসনিক এয়াৰক্ৰাফ্ট অপশ্যন চোৱা এত আছিলে শব্দৰ গতিতকৈ কম অপশ্যন বিত আছিলে শব্দৰ গতিতকৈ বেছি অপশ্যন চিত আছিলে শব্দৰ গতিৰ সমান আৰু অপশ্যন নম্বৰ ডিত আছিলে পোহৰৰ গতিৰ সমান সুপাৰসনিক উৰাজাহাজৰ গতি কিমান সুধিছে সুপাৰসনিক উৰাজাহাজৰ গতি শব্দৰ গতিতকৈ বেছি অপশ্যন নম্বৰ বি হ'ব হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 25 টো চোৱা কুৱেশ্যনটো আছিল যে মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গান ইন দ্য হিউমেন বডি অপশ্যনবিলাক চোৱাচোন অপশ্যন এত আছিলে কিডনী অপশ্যন বিত আছিলে হাওঁফাওঁ অপশ্যন চিত আছিলে ছাল আৰু অপশ্যন নম্বৰ ডিত আছিলে পাকস্থলী মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি সুধিছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল এইটো কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে তোমালোকে মনত ৰাখিবা অপশ্যন গ হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 26 কুৱেশ্যনটো আছিল পৰমাণুৰ নিউক্লিয়াছ গঠিত হৈছিল দ্য নিউক্লিয়াছ অফ এন এটম ৱাজ ফৰ্মড অপশ্যন এ ক'ত আছিলে ইলেক্ট্ৰন আৰু নিউট্ৰনেৰে অপশ্যন বিত আছিলে ইলেক্ট্ৰন আৰু প্ৰটনেৰে অপশ্যন চিত আছিলে প্ৰটন আৰু নিউট্ৰনেৰে অপশ্যন ডিত আছিলে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনেৰে ঠিক আছে এইটো ৰথ একাৰ হ'ব লাগিছিল তোমালোকে শুদ্ধ কৰি ল'বা কেতিয়াবা দুই এটা শব্দ টাইপিং মিষ্টেক হৈ যায় গতিকে তোমালোকে ভুল দেখিলে সেইকেইটা শুদ্ধ কৰি নিজে ল'বা ঠিক আছে এই কুৱেশ্যনৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ গ হ'ব পৰমাণুৰ নিউক্লিয়াছ গঠিত হৈছিল প্ৰটন আৰু নিউট্ৰনেৰে এতিয়া চাওঁ আহা আমি 27 নম্বৰ প্ৰশ্নটো আছিল এনেধৰণৰ যে বুলেট প্ৰুফ ষ্ট্ৰিঙত কোন ধৰণৰ প্লাছ ব্যৱহাৰ কৰা হয় হুইচ টাইপ অফ প্লাছ ইজ ইউজড ইন বুলেট প্ৰুফ ষ্ট্ৰিং অপশ্যন চোৱা এত আছিলে চৰা গ্লাছ অপশ্যন বিত আছিলে পাইবেক্স গ্লাছ অপশ্যন চিত আছিলে জেনা গ্লাছ অপশ্যন ডিত আছিলে বেইন ফ'ৰ্চ গ্লাছ অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ গত থকাটো জেনা গ্লাছ কুৱেশ্যন নম্বৰ 28 টো চোৱা কোনবিধ গ্লাছ তাপ পৰিবাহী
অপশ্যনবিলাক তোমালোকে চোৱাচোন অপশ্যনবিলাক আছিলে হাৰ্ড গ্লাছ প্ৰিণ্ট গ্লাছ পাইৰেক্স গ্লাছ আৰু বটল গ্লাছ অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ গত থকাটো পাইৰেক্স গ্লাছ তাপ প্ৰতিৰোধী কুৱেশ্যন নম্বৰ 29 খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় হুইচ প্লেনেট কেন বি চিন উইথ দ্য নেকেড আই অপশ্যন চোৱা এত আছিলে শুক্ৰ বিত আছিলে শনি চিত আছিলে বুধ আৰু ডিত আছিলে মংগল ইয়াৰে খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় সুধিছে খালী চকুৰে দেখা গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ অপশ্যন নম্বৰ ক হ'ব কাৰেক্ট আনচাৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যনটো একেবাৰে ইজি হয় কুৱেশ্যনটো আছিল যে নেমু টেঙাত কোনবিধ এচিড পোৱা যায় হুইচ এচিড ইজ ফাউণ্ড ইন লেমন অপশ্যন এত আছিলে চাইট্ৰিক এচিড অপশ্যন বিত আছিলে পিৰিক এচিড অপশ্যন চিত আছিলে এচিটিক এচিড আৰু অপশ্যন নম্বৰ ডিত আছিলে ছালফিউৰিক এচিড এই অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেইটো তোমালোক মই কৈ নিদিওঁ তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনাবা নেক্সট ভিডিঅ'ত 31 নম্বৰৰ পৰা 30টা কুৱেশ্যন আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা পিডিএফখিনি যদি লাগে তোমালোকে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰিবা